পিছত ৰাম মধ্যত ৰাম 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 ৰামতে ৰমহু ৰাম মাৰ হ'ব। সেৱাৰ পাত্ৰস্বৰূপ মাসকল, শ্ৰদ্ধাস্পদ সুধীমণ্ডলী, ইতিমধ্যে ইয়াৰ আগৰ পাঠত ৰঘুবংশৰ কাহিনী অন্ত হৈছে। ৰঘুবংশ মানে সূৰ্যবংশ, যি বংশত ভগৱন্ত শ্ৰীৰামচন্দ্ৰৰ জন্ম। ৰামচন্দ্ৰৰ পুত্ৰ কুশ আৰু কুশৰ পৰা গোটেই বংশৰ পৰিচয়টো ইয়াৰ আগৰটো অধ্যায়ত পাঠকসকলে আগবঢ়োৱাৰ পিছত এতিয়া দুলৰী চন্দত পাঠক বাপসকলে চন্দ্ৰবংশৰ কাহিনী আৰম্ভ কৰিছে। চন্দ্ৰবংশৰ কাহিনীৰ সূতাডাল ব্ৰহ্মাদেৱৰ পৰা আৰম্ভ হৈছে। ভগৱন্ত প্ৰভু শ্ৰীনাৰায়ণে যেতিয়া অনন্ত শয্যাত শুই আছিল, প্ৰভু শ্ৰীনাৰায়ণে ভাবিলে ইমান সুন্দৰ পৃথিৱীখন, ইমান সুন্দৰ ভূমি, য'ত মই অকলশৰীয়া হৈ আছোঁ, অকলশৰীয়া জীৱনটো প্ৰভুৰ কাৰণে বৰ আমনিদায়ক, কষ্টদায়ক, দুখদায়ক আছিল। প্ৰভুৱে ভাবিলে ইমান সুন্দৰ সৃষ্টিখন মই সজাই পৰাই তুলিবৰ বাবে জীৱৰ সৃষ্টি, মনুষ্যৰ সৃষ্টি কৰিব লাগিব। আৰু প্ৰভুৱে ভাবিলে যে প্ৰথম মনুষ্য মই সৃষ্টি কৰিম, কিন্তু পিছৰ পৰ্যায়ত এই দায়িত্বটোতো সেই মনুষ্যসকলে গ্ৰহণ কৰিব লাগিব, নহয়নে দেউতা? গতিকে প্ৰভুৱে কি কৰিলে, এই প্ৰক্ৰিয়া এটা উদ্ভাৱন কৰিবৰ বাবেই প্ৰভুৱে বসুমতী মাতৃ বা প্ৰকৃতি দেৱী, যাক মায়া মাতৃ বুলিও কোৱা হয়, মায়া মাতৃক আদেশ কৰিলে যে তুমি আমি মিলি দুয়ো জীৱৰ সৃষ্টি প্ৰক্ৰিয়াটো আৰম্ভ কৰোঁ। এই কথাখিনি তৃতীয় স্কন্ধৰ কাহিনী ন। এতিয়া আমি নৱম স্কন্ধত আছোঁ। আৰম্ভণিতে এই কথাখিনি মনত পৰিল কাৰণে কৈ দিলোঁ, সন্মুখত মা সকলো আছে। এই কাহিনীটোত, এই কথাখিনিত ভগৱন্ত প্ৰভুৱে মায়া মাতৃ দুয়োজনে মিলি প্ৰথমে মহত্ব নামৰ এটি তত্ত্বৰ সৃষ্টি কৰিলে, আৰু মহত্ব তত্ত্বৰ পৰাই তিনিটা গুণৰ জন্ম হ'ল। সত, ৰজ আৰু তম, এই তিনিটা গুণৰ সৃষ্টি হ'ল। আৰু এই তিনিটা গুণৰ পৰাই জীৱৰ বাবে প্ৰয়োজনীয় ২৪টি তত্ত্বৰ জন্ম হোৱা বুলি ভাগৱতৰ তৃতীয় স্কন্ধই আপোনাক মোক কৈছে। অনাদি পাতন খণ্ডত কি ২৪টা তত্ত্বৰ জন্ম হ'ল? 10টা ইন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু পঞ্চ কৰ্মেন্দ্ৰিয়। আমাৰ শৰীৰৰ 10টা ইন্দ্ৰিয়: চকু, কাণ, নাক, ছাল, জিভা, হাত, ভৰি, লিংগ, গুহ্যদ্বাৰ আৰু বাক, মুখ। এই 10টা ইন্দ্ৰিয়, তাৰ লগত 10টা ইন্দ্ৰিয়ৰ বিভিন্ন ইন্দ্ৰিয়ে সমাপন কৰা পঞ্চ কাৰ্য, যাক পঞ্চ তন্মান্ত্ৰ বুলি কয়। ৰূপ, ৰস, শব্দ, গন্ধ, স্পৰ্শ, 10 × 5 = 15টা হৈ গ'ল। তাৰ লগত প্ৰকৃতি মাতৃৰ, প্ৰকৃতিৰ পৰা পঞ্চভূত, মাটি, পানী, বায়ু, আকাশ আৰু অগ্নি, ক্ষিতি, অপ, মৰু, তেজ, গুম বুলিও যাক কোৱা যায়। 15 × 5 = 20। আৰু তাৰ লগত মন, বুদ্ধি, চিত, অহংকাৰ, এই 4টা তত্ত্ব একত্ৰিত হৈ জীৱৰ সৃষ্টিৰ পৰিকাঠামোটো ভগৱন্ত প্ৰভুৱে সৃষ্টি কৰিলে। আৰু জানি আচৰিত হ'ব, সৃষ্টিকৰ্তা ৰূপে প্ৰভুৱে আমাৰ শৰীৰটোৰ মাজত সমানে সমানে দুভাগ কৰি এফালে ভক্তি মাতৃৰ কাৰণে স্থান দিলে আৰু আনফালে মায়া মাতৃক স্থান দিলে। সেইকাৰণেই কোনো লোকে চাগে এই বিশ্লেষণটো এনেকৈও আগবঢ়াইছে, এইখিনি ভাগৱতৰ আকৌ প্ৰথম স্কন্ধত আছে: বাম পাশে মায়া, দক্ষিণত ভক্তি মাও। আমি যদি সূৰ্যটোৰ ফালে সন্মুখ কৰি থিয় হওঁ, তেতিয়াহ'লে আমাৰ বাওঁ দিশটো, আমাৰ শৰীৰৰ সমানে যদি দুভাগ কৰি দিওঁ, বাওঁ দিশটোক মায়া মাতৃৰ স্থান, আৰু দক্ষিণ দিশ মানে শৰীৰৰ সুদিশটোত ভক্তি মাতৃৰ স্থান আছে। ভক্তি আৰু মায়া আপোনাৰ মোৰ শৰীৰটোৰ মাজত আছে, আৰু দুহানুৰ মধ্যত, দুয়োৰ মধ্যত ভগৱন্ত প্ৰভুৱে আপোনাৰ মোৰ শৰীৰত 6টা চক্ৰ আছে। নাভিৰ পৰা তললৈ 3টা চক্ৰ, নাভিৰ পৰা ওপৰলৈ, হৃদিৰ পৰা ওপৰলৈ 3টা চক্ৰ। এই 6 চক্ৰৰ মধ্যত, অৰ্থাৎ এবেগেট ঠাই, আপোনাৰ মোৰ প্ৰত্যেকৰে নাড়ীৰ পৰা আঙুলিটো আনি য'ত এবেগেটটো শেষ হৈছে, এই এবেগেট ঠাইতেই 3টা মাংসপিণ্ড আছে। আৰু 3টা মাংসপিণ্ডতেই মই ভগৱন্ত প্ৰভু নিবাস কৰে, বাস কৰে। সোঁপাশে ভক্তি, বাম পাশে মায়া। মাসকল, সেইকাৰণে আপোনালোকে আজি ইয়ালৈ আহোঁতে পিন্ধি অহা চাদৰখন
সোঁফালৰ বাহুটোৰ তলেৰে আনি বাওঁফালৰ বাহুৰো ঢাকি থৈ দিছে। আমাৰ পাঠক বাপসকলে, নামাচাৰ্য বাপসকলে, ভকতসকলে সোঁফালৰ পৰা বাহুৰ তলেৰে চাদৰখন চেলেংখন আনি বাওঁ বাহুটো ঢাকি থৈ দিছে। ইয়াৰ তাত্ত্বিক অৰ্থ ভক্তিৰে মায়াক আমি আবৃত্ত কৰি ৰাখিছোঁ। সেইকাৰণেই বিয়াৰ তলিতেই হওক, মোবাইলত চেলফি উঠোঁতেই হওক, ষ্টুডিঅ'ত ফটো উঠোঁতেই হওক, মই মানুহজনীক মোৰ বাওঁ হাতে ৰাখোঁ। নহয়নে মাসকল? হয়নে? গতিকে আমাৰ প্ৰাকৃতিকভাৱে কিছুমান কাম আমি কৰি আহিছোঁ স্বভাৱসিদ্ধভাৱে, কিন্তু এই কামবোৰৰ অন্তৰালত কেনেকৈ যে ভাগৱত তত্ত্বটো জড়িত হৈ আছে ভাবিলে কিমান বিচিত্ৰ লাগে, নহয়নে মা? আৰু এটা মজাৰ কাহিনী আপোনালোকক কওঁ যে মাতৃৰ গৰ্ভত এটি সন্তান মাহৰ লেখেৰে 9 মাহ 10 দিন, সপ্তাহৰ লেখেৰে 36ৰ পৰা 40টা সপ্তাহ, দিনৰ লেখেৰে 260ৰ পৰা 280টা দিন, এই প্ৰক্ৰিয়াটোত এটি সন্তান মাতৃৰ গৰ্ভত থাকে। আগতে আইতাসকল ডাক্তৰৰ ঘৰলৈ নগৈছিল, গতিকে আইতাসকলে এইটো কাহিনী নাজানিব। আমাৰ আজিকালিৰ মাসকলে জানিব। ডাক্তৰৰ ঘৰলৈ যেতিয়া প্ৰথম ৰিপৰ্টটো পজিটিভ হোৱাত আপোনালোকে গৈছিল, ডাক্তৰে আপোনালোকক এখন নিদান পত্ৰ দিছিল, আৰু নিদান পত্ৰ দিওঁতে মাজতে কিছু ডাক্তৰে কৈ পঠিয়াই বোলে, বাইদেউ আপুনি যেতিয়া শুব, শোৱাৰ সময়ত সদায় বাওঁফালে কাটি কৰি শুব, সোঁফালে কাটি কৰি নুশুব। তেনেকুৱা কথা এটা ইয়াত কাৰোবাক কোৱা মনত পৰেনে বাৰু? সেই কথাটো হয়তো চবৰে মনত নাথাকিব পাৰে, কিন্তু আমাৰ এগৰাকী মায়ে কৈছে মনত পৰিছে মানে। আৰু গৰ্ভত, মাতৃৰ গৰ্ভত সন্তানটো সাধাৰণতে কোন দিশে থাকে? আমি মাসকলে জানেই ন সকলোৱে, আমিবোৰতো আপোনালোকৰ পৰা শুনিহে শিকিছোঁ। মাতৃৰ গৰ্ভত সন্তানটি যদিও চক্ৰৱত প্ৰক্ৰিয়াৰে ঘূৰি থাকে, অধিকাংশ সময় মাতৃগৰ্ভৰ সুদিশত সন্তানটো থাকে। সেইকাৰণে ডাক্তৰে ৰাতি শুওঁতে বাওঁফালে কাটি হৈ শুবলৈ কয়, সোঁফালে কাটি হৈ শুব নালাগে বুলি কয়। অৰ্থাৎ আমি হাতৰ চাপৰিকেইটা যেতিয়া বজাওঁ, যেতিয়া নাম গাওঁ, জয় হৰি গোবিন্দ নামষাৰ গাওঁতেও আমি চাপৰিটো যেতিয়া দিওঁ কেনেকৈ দিওঁ বাপ? সোঁ হাতখনে বাওঁ হাতখনত, সদায় বাওঁ হাতখন তলত ৰাখি সোঁ হাতখনে আমি চাপৰিটো মাৰোঁ, নহয়নে? ইয়াৰ অৰ্থ এনেকুৱাই নেকি মা যে ভক্তি এনে এটা শক্তি যি মায়াক নিয়ন্ত্ৰণ ৰাখিব পাৰে, আবৃত্ত কৰি ৰাখিব পাৰে, মায়াক অধীন বশ কৰি ৰাখিব। গতিকে আপুনি মই সকলো মায়াময় সংসাৰখনত এনেকুৱাকৈ বান্ধোন খাই আছোঁ। এই মায়াৰ পৰা আপোনাক মোক উদ্ধাৰ কৰিবৰ বাবে, উত্তৰণ ঘটাবৰ বাবেই ভক্তিৰ ব্যতিৰেকে আৰু বেলেগ ঔষধ, দৰৱ, পথ্য বা পদ্ধতি একো নাই। গতিকে মাসকল, আমি মনুষ্য জীৱন ধাৰণ কৰি নিজক উদ্ধাৰৰ অৰ্থে ক'ৰ পৰা উদ্ধাৰ কৰিম? এই যোনিজাত জন্ম হোৱাৰ প্ৰক্ৰিয়াটোৰ পৰা। পৃথিৱীত কোনো জীৱই নিবিচাৰে আকৌ জন্মগ্ৰহণ কৰোঁ বুলি। মা বিচাৰেনে? সকলোৱে বিচাৰে এই দুখৰ সংসাৰৰ পৰা মোক আৰু একেবাৰে তুমি লৈ গুচি যোৱা, এই দুখৰ সংসাৰৰ পৰা তুমি মোক একেবাৰে লৈ গুচি যোৱা। এই দুখৰ সংসাৰৰ পৰা গুচি যাবলৈ হ'লে আমি ক'লৈ যাব লাগিব? জন্ম নোহোৱা ঠাইলৈ যাব লাগিব। জন্ম নোহোৱা ঠাই ক'ত? কাৰ ওচৰত আছে? যিজনৰ নিজৰেই জন্ম নাই, যাৰ মৃত্যু নাই, যি অজ, যি অমৰ, যাৰ আদি নাই অনাদি, যাৰ শেষ নাই অনন্ত, অনাদি অনন্ত হে ভগৱন্ত, সেইজন ভগৱন্তৰ বৈকুণ্ঠ নামৰ ঘৰটোলৈকে যদি আপুনি মই যাব পাৰিছোঁ মা, আপুনি মই মানে আপোনাৰ মোৰ হৃদয়স্থিত আত্মা যদি যাব পাৰিছে, এই আত্মাই আৰু নতুনকৈ কেতিয়াও জন্মগ্ৰহণ কৰিবলগীয়া নহয়। গতিকে আপুনি মই প্ৰত্যেকজনে এই ভাগৱত সত্ৰৰ পৰা আজি ঘৰলৈ যাওঁতে অন্তত নিজৰ মনটোক এটা কথাই কৈ যাওঁ, আকৌ যাতে আমি এইখন পৃথিৱীত জন্মগ্ৰহণ কৰিবলগীয়া নহওক, আমি ঈশ্বৰৰ ঘৰখনত পাৰ্মানেণ্টলি তাত যাতে এখন PRC ল'ব পাৰোঁ, পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট, য'ৰ পৰা কোনেও আপোনাক মোক উচ্ছেদ কৰিব নোৱাৰে, য'ৰ পৰা কোনেও আপোনাক মোক এভেকশ্যন কৰিব নোৱাৰে, তেনেকুৱা এখন থানলৈ যাবৰ বাবেই আপোনাক মোক সিদ্ধান্ত দিব, গতি দেখুৱাব, বাট দেখুৱাব এনেকুৱা মহন্তৰ সংগসমূহ। ইয়াতে এতিয়া চন্দ্ৰবংশৰ কথা ওলাব। ভগৱন্ত প্ৰভুৰ নাভিৰ পৰা ব্ৰহ্মাদেৱৰ জন্ম হৈছিল, আৰু ভগৱন্ত প্ৰভুৰ নাভিৰ পৰা ব্ৰহ্মাৰ জন্ম হৈছিল। পৰৱৰ্তী পৰ্যায়ত ব্ৰহ্মাৰ পৰা অন্যান্যসকলৰ লগতে অত্ৰি ঋষিৰ জন্ম হৈছিল।
এই অত্ৰি ঋষিৰে এগৰাকী সন্তান আছিল, নাম তেওঁৰ চন্দ্ৰ। চন্দ্ৰই এদিন কি কৰিলে, অংগিৰাৰ পুত্ৰ বৃহস্পতিৰ ভাৰ্যা তাৰাক হৰণ কৰি আনিলে। আজিকালি হৰণ কৰা দিন জেল ভাত খালে দিন, তেতিয়া এইটো ব্যৱস্থা নাছিল আৰু অলপ বল বিক্ৰম হ'লেই আনৰ ধন সম্পত্তিটো লৈ আহে আনৰ ঘৈণীজনীও লৈ আহে হৰণ কৰি। আপোনালোকৰ কপাল ভাল, তেতিয়া জন্ম নহয় যে এতিয়া জন্ম হ'ল, নহবা কেতিয়া আপোনালোকক কোনে হৰণ কৰিলে কোনে গম পায় ন মা। গতিকে এতিয়া বৃহস্পতিৰ খং উঠিল, নিজৰ ঘৈণীক যদি কোনোবাই হৰণ কৰি নিয়ে সহ্য কৰিবনে? চন্দ্ৰৰ ওচৰৰ পালেগে, গৈ যুদ্ধ ঘোষণা কৰিলে, যুদ্ধৰ ঘোষণা কৰিলে। আৰু এই যুদ্ধত দুভাগ হ'ল, এটা পক্ষই বৃহস্পতিৰ সংগ ল'লে, এটা পক্ষই চন্দ্ৰৰ পক্ষ ল'লে। আনকি দেৱাদিদেৱ শিৱ, ইন্দ্ৰ আদি কৰি অন্যান্য সকলো যুদ্ধত আহি ভাগ ল'লে। কথা বিষম দেখি ব্ৰহ্মাদেৱে আহি দুয়োজনৰ মাজত উপস্থিত হৈ যেনে তেনে যুদ্ধখন ভাঙিলে। ব্ৰহ্মাদেৱৰ এইটোৱে ডাঙৰ কাম, ক'ৰবাত বৰ আৰু আশীৰ্বাদ দিয়া, ক'ৰবাত যুদ্ধ ভঙা, নহয়নে বাপ? মিলাপ্ৰীতি কৰিবলৈ চালে। মিলাপ্ৰীতি কৰিবলৈ চাওঁতে বৃহস্পতিয়ে ক'লে যে মই তেতিয়াহে যুদ্ধ এৰিম যেতিয়া মোৰ পৰিবাৰক সি উভতাই দিব। ব্ৰহ্মাই চন্দ্ৰক বহুত বুজাই কৰি বৃহস্পতিৰ ভাৰ্যা তাৰাক উভতাই দিবলৈ ক'লে। চন্দ্ৰই বোলে ঠিক আছে উভতি যাওক, কিন্তু তাৰা ওলাই আহোঁতে কথা বিষম হ'ল, গম পালে বৃহস্পতিয়ে তাৰা এতিয়া গৰ্ভৱতী হৈ আছে। এতিয়া বৃহস্পতিৰ মনত সন্দেহ লাগিল, তাৰা যে গৰ্ভৱতী হৈছে, ঔৰসত থকা সন্তানটো কাৰ, মোৰ নে চন্দ্ৰৰ? প্ৰথম অৱস্থাত চন্দ্ৰৰ সন্তান বুলি ভাবি আছিল, আৰু এইদৰে থাকোঁতেই কওঁতেই তাৰাৰ সন্তানটো জন্ম হ'ল, এটা সুন্দৰ ধুনীয়া ল'ৰাৰ জন্ম হ'ল। যেই ল'ৰা জন্ম হ'ল, বৃহস্পতিয়ে ক'লে বোলে এইটো মোৰ ল'ৰা, চন্দ্ৰই ক'লে বোলে নহয় এইটো মোৰ সন্তান। এতিয়া সন্তানৰ পিতৃ পৰিচয় লৈ আকৌ চন্দ্ৰ আৰু বৃহস্পতিৰ মাজত এখন তুমুল যুদ্ধ হোৱাৰ পৰিৱেশ সৃষ্টি হ'বলৈ ধৰিলে। ব্ৰহ্মাদেৱে আকৌ যুদ্ধৰ মাজত সোমাই তাৰাক মাতি আনি সুধিলে, তুমি খাটাংকৈ কোৱা আচলতে কি ল'ৰাৰ বাপেক কোন? শেষত তাৰাই ক'লে যে ল'ৰাৰ বাপেক মোৰ স্বামী বৃহস্পতি নহয়, মোক চুৰ কৰি অনা এইটো চন্দ্ৰ। গতিকে ব্ৰহ্মাদেৱে সেই সন্তানটিৰ নাম দিলে বুধ, আৰু এই বুধৰ পৰাই পৰৱৰ্তী সময়ত চন্দ্ৰবংশৰ বিস্তৃতি হ'ব, আৰু পৰৱৰ্তী সময়ত বুধৰ পুত্ৰ পুৰুৰবাৰ জন্ম কাহিনী আমি ইয়াত শুনিম। আৰু পুৰুৰবাৰ চৰিত্ৰটো বৰ দীঘল চৰিত্ৰ, বৰ দীঘলীয়া কাহিনী। এই কাহিনীটো হয়তো আমি আপোনালোকক আজি কোৱাৰ সৌভাগ্য নিমিলিব, কিন্তু তাৰ আগে আগে মাসকল, দেউতাসকল আৰু ইয়াত বহুকেইজন শিশু আৰু যুৱক যুৱতী উপস্থিত আছে। ইয়াতে দুটা বিশেষ কথা মই আউট অফ চিলেবাছ মানে কৈ থকা কাহিনীটোৰ পৰা অকণমান আঁতৰি বেলেগ ক'বলৈ বিচাৰিছোঁ। যি দুটা কাহিনী ভাগৱত ধৰ্মই আপোনাক মোক বাৰম্বাৰ কৈ গৈছে, সোঁৱৰাই গৈছে, বুজাই গৈছে। মাসকল, আমি যিহেতু যুৱ প্ৰজন্মৰ প্ৰতিনিধি, ক'ৰবাত অনুষ্ঠান কৰিবলৈ গ'লে সভাই সমিতিয়ে ভাগৱত আদিত গ'লে আমাক ৰাইজে কয় যে বাপ অকণমান যুৱকসকলৰ বিষয়ে ক'ব, অকণমান নতুন প্ৰজন্মৰ বিষয়ে ক'ব। গতিকে য'তেই নাযাওঁ কিয় আমি দুই চাৰিটা তেনেকুৱা কথা ক'বলগীয়া হয়। আজি ইয়াত উপস্থিত হৈ আয়োজকসকল মই যুৱ প্ৰজন্মৰ প্ৰতিনিধি দেখা পাইছোঁ। ইয়াত যথেষ্ট কেইগৰাকী যুৱক যুৱতী উপস্থিত আছে, কিশোৰ কিশোৰী উপস্থিত আছে। গতিকে তেখেতসকলৰ উদ্দেশ্যে মই মাথোন আমি সামৰণিৰ দিশে আগবাঢ়িম। কেইটামান বিশেষ কথা আমি তেখেতসকলৰ উদ্দেশ্যে ক'ব বিচাৰিছোঁ। বন্ধু আৰু বান্ধৱীসকল, এই কথাকেইটা আধ্যাত্মিক দৃষ্টিভংগীটো আমাৰ বাবে প্ৰয়োজনীয়, এই কথাকেইটা সামাজিক দৃষ্টিভংগীৰেও আমাৰ বাবে প্ৰয়োজনীয়, আৰু এই কথাকেইটা মানৱীয় দৃষ্টিভংগীৰেও আমাৰ কাৰণে প্ৰয়োজনীয়। কাৰণ এই কথাকেইটাৰ বিৰুদ্ধেই কিন্তু কৃষ্ণ সংস্কৃতি, এই কথাকেইটাৰ বিৰুদ্ধেই কিন্তু শংকৰদেৱৰ আদৰ্শ, এই কথাকেইটাৰ বিৰুদ্ধেই কিন্তু বৃহত্তৰ অসমীয়া জাতিৰ জাতীয়তাবোধ। গতিকে মই মোৰ বন্ধু বান্ধৱীসকলক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, পৃথিৱীত আমি 5জন ব্যক্তিৰ ঋণ ধাৰ কোনো সন্তানে কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ। সেই 5জন ব্যক্তি হৈছে জন্মদাতা, অন্নদাতা, আশ্ৰয়দাতা, শিক্ষা বা জ্ঞানদাতা আৰু দীক্ষাদাতা। এই 5জন দাতাৰ ঋণ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ। এই 5জন দাতাৰ জন্মদাতা আপোনাৰ মোৰ পিতৃ মাতৃ। এই 5জন দাতাৰ ভিতৰত প্ৰথম অন্নদাতা আপোনাৰ মোৰ পিতৃ মাতৃ। এই 5জন দাতাৰ ভিতৰত প্ৰথম
আশ্ৰয়দাতা আপোনাৰ মোৰ পিতৃ আৰু মাতৃ। মাতৃয়েতো 9 মাহ 10 দিন 36ৰ পৰা 40 সপ্তাহ আপোনাক মোক নিজৰ গৰ্ভৰ এবেগেট মাত্ৰ ঠাইত আশ্ৰয় দিছে। 3 বছৰ পিয়াহ খাই থকালৈকে মাতৃয়ে বুকুত ল'লে আৰু আজীৱন মোৰ আই পিতাই মোক তেখেতসকলৰ হিয়াৰ মাজত আশ্ৰয় দি ৰাখিলে, নহয়নে মা? আপোনাৰ মোৰ প্ৰথম জ্ঞানদাতা মোৰ মা আৰু দেউতাই, কাৰণ মোক কথা ক'বলৈ প্ৰথম মোৰ মা আৰু দেউতাই শিকাইছে, আপোনাক আপোনাৰ মা আৰু দেউতাই শিকাইছে, ঘৰখনে শিকাইছে, শিক্ষাগুৰুসকলে শিকাইছে, তাৰপিছত আমাৰ সমাজ ব্যৱস্থাটোৱে শিকাইছে। এই 5জন দাতাক আমি গোটেই জীৱনটোত 100 পূৰ্ণ বছৰ যদিও তেখেতসকলক পঞ্চামৃতৰ দৰে অমৃত সহিতে সেৱা শুশ্ৰূষা কৰোঁ, আমি তেখেতসকলৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ। মই মোৰ নতুন প্ৰজন্মৰ বন্ধু বান্ধৱীসকলক এইকেইটা কথা এইকাৰণেই আহ্বান জনাই কাতৰ জনাই কৈছোঁ, কাৰণ যিগৰাকী মাৰ গৰ্ভৰ এবেগেট মাত্ৰ ঠাইত মোক আশ্ৰয় দিছিল, যিগৰাকী মায়ে জীৱনৰ আটাইতকৈ কষ্টকৰ বেদনাদায়ক সময়খিনি কেৱল হাঁহি হাঁহি মোৰ বাবে গ্ৰহণ কৰিছিল, যিজন দেউতাই মোক ডাঙৰ মানুহ সজাবৰ বাবে পথাৰত এই ৰ'দত কাম কৰিছে, বৰষুণত তিতিছে, হাজিৰা কৰিছে, ৰাস্তাত শ্ৰমিক হিচাপে কাম কৰিছে, অফিচত বছৰ গালি শুনি কাম কৰিছে, দোকানত ব্যৱসায় কৰিছে, কপালৰ ঘাম মাটিত পেলাইছে, যিজনী মায়ে দেউতাক খাবলৈ নিদি ভালৰো ভাল বস্তুকেইটা মোক খুৱাইছিল, যিজন দেউতাই বহাগৰ বিহুত ফুটপাথৰ পৰা 200 টকীয়া চোলা কিনি মোৰ কাৰণে শ্বপিং মলৰ পৰা 1200 টকীয়া কাপোৰযোৰ কিনি দিছিল, যিগৰাকী মাৰ গৰ্ভৰ এবেগেট ঠাইত মোক ইমান দিন আশ্ৰয় দিছিল, মোৰ 3 মহলীয়া অট্টালিকাটোত এতিয়া মোৰ মা আৰু দেউতাৰ কাৰণে এটা সৰু কোঠাৰ কিন্তু আকাল হ'বলৈ ধৰিছে। ইয়াত যিহেতু বংশ পৰিচয়ৰ কথা ওলাই আছে, গতিকে আমি বংশ সম্পৰ্কীয় কিছু কথা ইয়াতে আলোচনা কৰিব বিচাৰিছোঁ। মই মোৰ বন্ধু বান্ধৱীসকলৰ জৰিয়তে এই বাৰ্তাটো সকলোকে জনাব বিচাৰিছোঁ। মাঘৰ বিহুৰ দিনা যদি মোৰ মা আৰু মোৰ দেউতাই উৰুকাৰ ভাত সাজ খাব পৰা নাই, তেতিয়াহ'লে মই সন্তান হিচাপে, তেওঁলোকৰ সন্তান হিচাপে নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত সাৰ্থক হ'ব পৰা নাই। মোৰ মা আৰু মোৰ দেউতাই যদি মোৰ কাৰণে কেতিয়াবা এদিনৰ বাবেও চকু পানী উলিয়াবলগীয়া হৈছে, মনত ৰাখিব বন্ধু বান্ধৱীসকল, পৃথিৱীত আপুনি 100 বছৰ ঈশ্বৰ সেৱা কৰিলেও ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা গ্ৰহণ নকৰে নকৰে নকৰে। মোৰ 3 মহলীয়া অট্টালিকাটোৱেই হওক বা বৰষুণ পৰা খেৰৰ জুপুৰিটোৱেই হওক, মোৰ মা আৰু মোৰ দেউতাৰ কাৰণে যদি তাত বিচনাখন নাই, অকণমান আহাৰ নাই আৰু অকণমান যদি মৰম নাই, তেতিয়াহ'লে মই কৌটি টকা দান দক্ষিণা দিও ঈশ্বৰৰ পৰা কৃপাক প্ৰসাদ ক্ৰয় কৰিব নোৱাৰোঁ। মোৰ অসমত যদি বৃদ্ধাশ্ৰমবোৰ বন্ধ নহয়, তেতিয়াহ'লে আমি অসমীয়া জাতিয়ে কেতিয়াও প্ৰকৃত জাতীয়তাবোধ প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ। আৰু মই যদি মোৰ মা আৰু মোৰ দেউতাৰ জীৱনৰ আশ্ৰয় হ'ব পৰা নাই, তেতিয়াহ'লে ভাগৱত, দশম, কীৰ্তন, ঘোষা, শংকৰী সংস্কৃতি, কৃষ্ণ সংস্কৃতিৰ সেৱক হোৱাৰ মোৰ তিল মাত্ৰ যোগ্যতা নাই। গতিকে মই মোৰ নতুন পুৰুষক আহ্বান জনাইছোঁ, ভগৱন্ত কৃষ্ণ প্ৰভুৰ যেতিয়া বৈকুণ্ঠ প্ৰয়াণ হৈছিল 125 বছৰ বয়স, সেই সময়ত কৃষ্ণ গোসাঁই কান্দিছিল। ভগৱান কৃষ্ণৰ গোটেই চৰিত্ৰটো আপুনি দশমত পঢ়ি চাওক, কৃষ্ণ গোসাঁই এবাৰো কান্দা নাই। কৃষ্ণ গোসাঁই এবাৰেই কান্দিছে, কেতিয়া? যেতিয়া তেওঁৰ বৈকুণ্ঠ প্ৰয়াণৰ সময় হৈছিল। আৰু কিয় কান্দিছিল জানেনে? তেওঁ পৰম বান্ধৱ উদ্ধৱক এটা কথাই কৈছিল যে, উদ্ধৱ, মই গুচি যাম, মই মোৰ পিতৃ মাতৃক হেঁপাহ পলুৱাই সেৱা কৰিব নোৱাৰিলোঁ। কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণলৈকে বসুদেৱ আৰু দৈৱকী জীয়াই আছে। গতিকে মই মোৰ বৃদ্ধ পিতৃ মাতৃক হেঁপাহ পলুৱাই সেৱা কৰিব নোৱাৰিলোঁ, আৰু সেই বেদনাই, সেই আক্ষেপতেই কৃষ্ণই কান্দিছিল। জগতৰ ঈশ্বৰ কৃষ্ণই নিজেই 125 বছৰ নিজৰ পিতৃ মাতৃক সেৱা কৰি সন্তুষ্ট নহ'ল। আমি 125 বছৰ কোনেও পিতৃ মাতৃক সেৱা ধৰিবলৈ নাপাওঁ। ন্যূনত আমি বেছি পালে আমি প্ৰত্যেকজন সন্তানে আমাৰ পিতৃ মাতৃক 60 পৰা 70 বছৰ সময় পাম সেৱা শুশ্ৰূষা কৰিবৰ বাবে। তাৰেই প্ৰথম 25 বছৰ মাইনাছ কৰক, আমাৰ 25 বছৰলৈকেতো আমাৰ আই পিতাই মোক শুশ্ৰূষা কৰিব। মই গা ধোৱা কাপোৰকেইটা মোৰ মায়ে ধুই দিব, মোক চাইকেলখন, বাইকখন, গাড়ীখন পিতাই মুচি দিব। গতিকে এই পিতৃ মাতৃক যদি আমি ক'ৰবাত নহয় ক'ৰবাত, কেনেবাকৈ নহয় কেনেবাকৈ কিঞ্চিত মানুহ অৱহেলা কৰোঁ, তেতিয়াহ'লে আমি পুত্ৰ হোৱাৰ অধিকাৰটো নাই, আমি কেৱল মানুহৰ নামত কলংক হৈ পৰিম।
গতিকে ভাগৱত সত্ৰৰ এই অনুষ্ঠানটিৰ পৰা বংশাৱলীৰ কাহিনী যিহেতু ইয়াত ওলাই আছে আৰু পুৰুৰবাৰ চৰিত্ৰ নৱম স্কন্ধত ওলাব, ইয়াৰ পিছত আমি গম পাম যে এগৰাকী ৰজাৰ সমস্ত পাপ কৰ্ম তেওঁৰ এগৰাকী সন্তানে গ্ৰহণ কৰিছিল। ইয়াৰ নৱম অধ্যায়ৰ পিছৰ কাহিনীখিনিত এই কাহিনীখিনি আমি শুনিবলৈ পাম। এই কথাখিনি আগতীয়াকৈ আপোনালোকৰ আগত এই নিমিত্তেই কৈছোঁ, আমাৰ সমাজখন, আমাৰ পৰিৱেশটো, আমাৰ গোটেই পৰিমণ্ডলটোক নিকা কৰি ৰাখিবৰ বাবেই আমি সন্তানসকলক কেৱল দোষ দিলে নহ'ব। কোনোবা মায়ে যদি বৃদ্ধাশ্ৰমত থাকিবলগীয়া হৈছে, কোনোবা দেউতাই যদি নিজৰ সন্তানৰ পৰা মৰম স্নেহৰ পৰা বৃদ্ধ বয়সত বঞ্চিত হৈছে, কোনোবাজনী ভনীয়ে যদি নিজৰ ককায়েক নৌবেকৰ মৰম স্নেহৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে, তাৰ বাবে কিন্তু মোৰ সেই সন্তানৰ মা আৰু দেউতাও ক'ৰবাত নহয় ক'ৰবাত দায়বদ্ধ। সেই সন্তানৰ মা আৰু দেউতাই যদি সন্তানক সংস্কাৰ শিকোৱা নাছিল, সেই মা আৰু দেউতাই যদি নিজৰ মাক দেউতাক দুৰ্ব্যৱহাৰ কৰা সন্তানে দেখা পাইছিল, সেই মা আৰু দেউতাই যদি সম্পত্তিৰ কাৰণে নিজৰ ভাই ভনী ককাই ভনী নিজৰ হাই কাজিয়া কৰা নিজৰ সন্তানে দেখা পাইছিল, সেই শিক্ষা কিন্তু সেই দেউতাৰ মাৰ সন্তানেও গ্ৰহণ কৰিব। মই মোৰ মাসকলক, মই মোৰ দেউতাসকলক কাকুতি কৰি এটাই বিচাৰিছোঁ, বৰ ৰাইডিঙীয়াৰ বৃহত্তৰ শিশুসকলক, কিশোৰ কিশোৰীসকলক আপোনালোকে মাত্ৰ 3টা বস্তু প্ৰদান কৰক। আপোনালোকৰ আগত নিশ্চয়তা এইজন সেৱকেদি ক'ম, আপোনাৰ সন্তান কেতিয়াও অবাতে নাযায়, আপোনাৰ সন্তান কেতিয়াও আপোনাৰ পৰা বিচ্যুত হৈ নাযায়, বিচ্ছিন্ন হৈ নাযায়। মোৰ মা আৰু মোৰ দেউতাই আমাক দিবলগীয়া 3টা বিষয় হৈছে সংস্কাৰ, সমৰ্পণ আৰু সেৱা। আমাক সংস্কাৰ শিকাওক। জন্মদিনৰ দিনা কেকটো আনি দিলে মই কান্দিম, মোক ডেকা বয়সত বাইক এখন নিদিলে মই কান্দিম, গাভৰু ছোৱালীজনীক মোবাইলত 219 টকাৰে ৰিচাৰ্জটো কৰি নিদিলে ছোৱালীজনীয়ে ফেকুৰিব, ৰাতিলৈ মেছেজ কৰিব নোৱাৰি। কিন্তু সেই সন্তানক যদি সংস্কাৰ দিয়া নাযায়, মা আৰু দেউতাই আজীৱন কান্দিব লাগিব। গতিকে মই মা আৰু দেউতাৰ পৰা এটাই আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকৰ সন্তানসকলৰ বাবে, আমাৰ সন্তানসকলক প্ৰথম সংস্কাৰ শিকাওক। সংস্কাৰে আমাৰ সন্তানক সংস্কৃতিময়, সংস্কৃতিৰ সাধক কৰি তুলিব। আমাৰ সন্তান সংস্কাৰ হ'লেহে ভাগৱত পাঠ অনুষ্ঠান আয়োজনৰ সাৰ্থকতা হ'ব। আমাৰ সন্তান সংস্কাৰপূৰ্ণ হ'লেহে এই নামঘৰ ভাগত মণিকূটত আজীৱন বন্তি গছ জ্বলি থাকিব। দবাটোত দম দয়া দান বুলি কোপকেইটা সন্ধিয়া দিবলৈ আজি 20 বছৰ পিছত যদি ক'ৰবাত আমাক এজন নামঘৰীয়াৰ প্ৰয়োজন হয়, কোনোবা পিতৃ মাতৃয়ে সংস্কাৰপূৰ্ণ এটি সন্তান আজি জন্ম দিব লাগিবই, নহয়নে মা? দ্বিতীয়টো আশীৰ্বাদ, আমাৰ সন্তানক সমৰ্পণৰ শিক্ষা দিয়ক। সমৰ্পণ, সমাজখনলৈ আমাৰ সন্তানক সমৰ্পিত কৰক। আমিবোৰ সৰু আছিলোঁ, ককাই তাৰ কোলাত জোনাকৰ পোহৰত চোতালত বহি আমি সাধু কথা শুনিছিলোঁ। তেতিয়াই আমাক ৰামচন্দ্ৰৰ সাধু কৈছিল। নাৰী সীতা নামৰ এজনী ৰাণীক অপহৰণ কৰি নিয়াৰ বাবে ৰাৱণৰ গোটেই ৰাজ্যখন ধ্বংস হৈছিল। নাৰীক বেয়া ব্যৱহাৰ কৰিব যে নালাগে, আমি স্কুল যোৱাৰ আগত ককাৰ কোলাতে আইতাৰ কোলাতে শুনিছিলোঁ, নহয়নে? মিছা কথা ক'লে যে পাপ হয়, সেই কথা ককা আইতাৰ কোলাত শুনিছিলোঁ। সদায় সঁচা কথা ক'লে যে জয় হয়, হৰিচন্দ্ৰৰ উপাখ্যানটোৰ জৰিয়তে ককা আইতাৰ কোলাত আমাৰ সন্মুখত বহি থকা বহু মা দেউতাই শিকিছিল। আৰু এই শিক্ষাবোৰ আজিৰ জীৱনত বৃদ্ধ বয়সলৈকে আমাৰ প্ৰত্যেকৰ বাবে এটা এণ্টিবায়'টিক হৈ আছে, যাতে অপসংস্কৃতি আমাৰ শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে। গতিকে মই মোৰ মা, মোৰ দেউতাসকলক আন্তৰিকতাৰে আহ্বান জনাইছোঁ, আমাক ককা আইতাৰ কোলালৈ, পৰিয়ালৰ ওচৰলৈ, সমাজখনলৈ এৰি দিয়ক। দুৰ্ভাগ্যজনক কথা, আজিকালি মা দেউতাই ঘৰ বনালেই প্লেনিং কৰি লয়, এইটো ৰিডিং ৰুম মোৰ বাবা আৰু মাইনাৰ বাবে। অৰ্থাৎ কেঁচুৱা জন্ম হোৱাৰ আগতে ৰুম হৈ যায়, কেঁচুৱা জন্ম হোৱাৰ আগতে ৰুমটো হৈ গ'ল। অৰ্থাৎ জন্মৰ আগতেই আমি আমাৰ সন্তানক আমাৰ বুকুৰ মাজৰ পৰা আঁতৰাই দিলোঁ। ককাৰ কফ আছে, আইতাই তামোল খুন্দি খাই উঠখন ৰঙা হৈ থাকে, সেইখন উঠেৰে আমাৰ বাবা মাইনাক চুমা খালে স্কিন ডিজিজ যাব, ছালৰ বেমাৰ হ'ব বুলি ককা আইতাৰ কোলাৰ পৰা আমাক আঁতৰাই লৈ আহিলে। ককা আইতাৰ কোলাৰ পৰা আঁতৰি অহা মানে আমি ওচৰ চুবুৰীয়া ঘৰৰ পৰা আঁতৰি আহিলোঁ, আমি মিতিৰ কুটুমৰ পৰা আঁতৰি আহিলোঁ, আৰু ঘৰৰ ভিতৰত ৰিডিং ৰুমত আমাৰ হাতত মোবাইল তুলি দিলে, আৰু আমি শিকি আছোঁ কি জনি য়েছ পাপা, ইটিং চুগাৰ নো পাপা। আমি শিকিব লাগিছিল মানৱতাৰ পাঠ, আমি শিকিব লাগিছিল সাধুৰ জৰিয়তে মূল্যবোধৰ শিক্ষা, আৰু আমি শিকি আছোঁ ইটিং চুগাৰ নো পাপা, হা 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 হা, নহয়নে? গতিকে মাসকল, আমাক ককা আইতাৰ সৈতে, পৰিয়ালৰ সৈতে, ঘৰখনৰ সৈতে একত্ৰিত হ'বলৈ দিয়ক। তেহে 10 বছৰ পিছত আপোনাৰ মোৰ ল'ৰাই নামঘৰত ভাগৱত পাঠ শুনিবলৈ আহিব।
বিহুৰ দিনা নামঘৰত সেৱা কৰিবলৈ আহিব, উৎসৱৰ দিনা গুৰু জয়ন্তীৰ দিনা সন্ধিয়া পদূলিত বন্তি গছ জ্বলাবলৈ উৎসাহিত হ'ব, তেহে আপোনাৰ সন্তানে চুৰিয়াখন কিনিবলৈ সংকোচ নকৰিব, গাত ৰিহা চাদৰখন লগাবলৈও লাজ নকৰিব। ভাগৱত পাঠৰ ভৱিষ্যত দৰ্শনটো আমি আজিয়েই প্ৰস্তুত কৰি ল'ব লাগিব। আৰু একেবাৰে শেষত আমাক সেৱাৰ শিক্ষা দিয়ক, য'ত শ্ৰম টকা মাননি মূল্যৰ আশা নকৰাকৈ জগত আৰু জীৱৰ উপকাৰ হোৱাকৈ আমাৰ নতুন পুৰুষে কাম কৰিব, আমিবোৰে আনৰ মুখত হাঁহিটো বিৰিঙাবলৈ নিজক উৎসৰ্গিত কৰিব পাৰিম, সেয়াই হৈছে আমাৰ বাবে উত্তম সেৱা। আমাক ওচৰ চুবুৰীয়াৰ বিপদত আগবাঢ়ি যাবলৈ, আমাৰ ঘৰত থকা পোহনীয়া কুকুৰ গৰু ছাগলীকেইটাক যতন ল'বলৈ, আমাৰ বাৰীত থকা গছপুলিকেইটাক যতন ল'বলৈ আমাক আঙুলিত ধৰি শিকাই দিয়ক মা। আৰু এই সৰুতেই আপুনি শিকোৱা শিক্ষাটোৱেই আমাক ভৱিষ্যত জীৱনত সেৱক হিচাপে প্ৰতিষ্ঠিত কৰি তুলিব। সেৱক এই ডিগ্ৰীটো দোকানত কিনিবলৈ নাপাওঁ মা, সেৱক এই চাৰ্টিফিকেটখন স্কুল কলেজ ইউনিভাৰ্চিটিৰ পৰা নাপাওঁ মা, সেৱক হোৱাৰ চাৰ্টিফিকেট কোনো গাঁওবুঢ়াই নিদিয়ে মা, এইখন চাৰ্টিফিকেট আমাক মোৰ মা আৰু দেউতা, মোৰ পৰিয়ালটো, মোৰ ককা আইতাই দিব লাগিব। সৰুৰ পৰা সেৱা কৰ্মৰ সৈতে মোক সম্পৃক্ত কৰিব লাগিব। সেৱা মানে নামঘৰত কেৱল সদায় মূৰ দুৱাই সেৱা কৰাটোৱে বুজোৱা নাই। গুৰুৰ সেৱা আমাৰ কাৰণে আটাইতকৈ প্ৰয়োজন। আমাক আধ্যাত্মিকভাৱে সচেতন সমাজমুখী হ'বৰ কাৰণে এনে সমাজলৈকে আনক। আৰু এইখিনি কাম যেতিয়াই কৰিব পাৰিব, তেতিয়াই আমাৰ অন্তৰত থকা পাখণ্ড আচাৰবোৰ আঁতৰি যাব। মই মদ খাবলৈ ল'লে মোৰ মা আৰু দেউতাৰ সংস্কাৰৰ কথা মনত আহিব। ৰাস্তাৰে যোৱা ছোৱালী এজনীক অপহৰণ কৰি ছোৱালীজনীৰ সতীত্ব নাশ কৰিবলৈ যেতিয়া ল'ম, তেতিয়া মোৰ মনত পৰিব ৰাৱণৰ কাহিনীটো, ককাই মোক যদি সৰুতে কৈ থয়। গতিকে আমাক অপসংস্কৃতিৰ পৰা আঁতৰি থাকিবৰ বাবেই মোৰ মা আৰু মোৰ দেউতাই আমাক সেৱা আৰু সংস্কাৰৰ শিক্ষা দিয়ক। একেবাৰে শেষত এই ভাগৱত সত্ৰ আয়োজনৰ যি মহা আয়োজন, এনে আয়োজনবোৰ সাৰ্থক হৈ থাকিবৰ বাবেই মহাপুৰুষ মাধৱদেৱৰ ভাষাৰেই আমি সকলোকে আহ্বান জনাইছোঁ, মাত্ৰ আমি তিনিটা কাম কৰোঁ। আহক, সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। এই তিনিটা কাম আমি যদি কৰিব পাৰিছোঁ, তেতিয়াহ'লে মণিপুৰত থকা সেইজন ঈশ্বৰ মোৰ প্ৰাণৰ সখী হ'ব। জ্যোতিপ্ৰসাদে কৈ থৈ যোৱা, মোৰে জীৱনৰে সখা কৃষ্ণ, মোৰে জীৱনৰে সখা কৃষ্ণ, তেতিয়াহে সেইজন কৃষ্ণ মোৰ জীৱনৰ সখা হ'ব। আৰু সেইজন কৃষ্ণ যাৰ জীৱনৰ সখা হ'ব, সেইজন কৃষ্ণ যাৰ জীৱনৰ বন্ধু হ'ব, সেইজন কৃষ্ণ যাৰ জীৱনৰ সাৰথী হ'ব, সেইজনৰ জীৱনত কেতিয়াও দুৰ্যোগ নাহিব। কাৰণ য'তেই কৃষ্ণ ততেই ধৰ্ম, য'তেই ধৰ্ম ততেই উদ্ধাৰ, ততেই প্ৰাপ্তি, ততেই মুক্তি। গতিকে বন্ধু বান্ধৱীসকল, মোৰ মা দেউতাসকল, আমাক মাত্ৰ তিনিটা কাম কৰিবলৈ দিলে। প্ৰথম কামটোৱে দিলে, সাধু সংগ সদায় লওক। আমাৰ ল'ৰা ছোৱালীবোৰ, আপোনাৰ ল'ৰাটো মোৰ ল'ৰাটো যদি মদ খাইছে, আপোনাৰ ল'ৰাটোৱে মোৰ ল'ৰাটোৱে যদি গুটখা খাইছে, আপোনাৰ ল'ৰাটোৱে মোৰ ল'ৰাটোৱে যদি চিগাৰেট খাইছে, মনত ৰাখিব, সি জীৱনত অকলে কেতিয়াও চিগাৰেট খোৱা নাই। দুসংগৰ প্ৰভাৱত, কোনোবা বন্ধুৰ প্ৰভাৱত প্ৰথম আপোনাৰ ল'ৰাটো বা মোৰ ল'ৰাটোৱে মদ ভাং বিড়ি চাদা চিগাৰেট খাবলৈ শিকিছে। পৃথিৱীৰ প্ৰতিটো ভাল কামৰ আৰম্ভণি অকলে হয়, আৰু প্ৰতিটো বেয়া কামৰ আৰম্ভণি সংগত হয়। প্ৰতিটো ভাল কামৰ আৰম্ভণি অকলে হয়। পথাৰত কঠীয়া এজন মানুহে অকলে সিঁচে, এই এজন মানুহে অকলে সিজা কঠীয়া ডৰাৰ পৰাই হাজাৰজন মানুহে চাউল কিমুঠি লাভ কৰে, নহয়নে মা? প্ৰতিটো ভাল কামৰ আৰম্ভণি অকলে হয়, আৰু প্ৰতিটো বেয়া কাম সদায় সংগত হয়। এজনী ছোৱালীক এজন মানুহে অকলে কেতিয়াও অপহৰণ নকৰে, লগত এজন বা দুজন কোনোবা থাকিব লাগিবই, নহয়নে? কাৰোবাক সহায় কৰিবৰ কাৰণে অকলেই যথেষ্ট, কাৰোবাক ধ্বংস কৰিবৰ বাবে আমাক সংগৰ প্ৰয়োজন। গতিকে সংগত, দুসংগত সদায় নেতিবাচক শক্তিৰ উৎপন্ন হয়। নেতিবাচক শক্তি নৎসাত কৰিবৰ বাবেই আমাক সাধুৰ সংগলৈ, সন্ত মহন্তৰ সংগলৈ, এনেকুৱা ভকতৰ সংগলৈ লৈ অহাৰ কাৰণে মোৰ মাসকলে আগবঢ়াওক। আৰু আমি যেতিয়া সাধুৰ সংগত আহিম, ভাগৱত কীৰ্তন দশম গুণমালা যেতিয়া সাধুৰ সংগত শুনিম,
মহৎ লোকৰ জীৱন পৰিক্ৰমা যেতিয়া আমি উপভোগ কৰিম, দৰ্শন কৰিম, নিশ্চয় আমাৰ শৰীৰৰ পৰা নিগেটিভ এনাৰ্জি লাহে লাহে নাইকিয়া হ'ব, পজিটিভ এনাৰ্জি, ইতিবাচক শক্তি লাহে লাহে আমাৰ শৰীৰত সৃষ্টি হ'ব। ইয়াৰ পিছত শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ দিছে। কাৰ কথা? ঈশ্বৰৰ কথা। ঈশ্বৰ মানে প্ৰেম, ঈশ্বৰ মানে মৰম। সা ভক্তি অস্মিন পৰম প্ৰেম ৰূপা। সেয়াই ভক্তি, য'ত তেওঁৰ প্ৰতি ভক্তৰ হৃদয়ত পৰম প্ৰেম জাগৃত হয়। ঈশ্বৰক ভাল পোৱাৰ বাবে আমাক শিক্ষা দিয়ক। হিয়া দিয়া নিয়াৰ খেলখন ঈশ্বৰৰ সৈতে কৰিবৰ বাবে আমাক মাসকলে শিক্ষা দিয়ক, দেউতাসকলে শিক্ষা দিয়ক। যেতিয়া মই এজন ঈশ্বৰক ভাল পাম, যেতিয়া এজন ঈশ্বৰ মোৰ প্ৰেমিক হ'ব, যেতিয়া এজন ঈশ্বৰ মোৰ জীৱনৰ শয়নে সপোনে মোৰ জীৱনৰ মন্ত্ৰ হ'ব, যেতিয়া কৃষ্ণৰ প্ৰেমত মই নিমজ্জিত হ'ম, লাহে লাহে মোৰ অন্তৰত চিদানন্দ, পৰমানন্দ, সদানন্দ, সহজানন্দকে আদি কৰি 9 প্ৰকাৰৰ আনন্দ উৎপত্তি হ'ব। আৰু য'ত আনন্দৰ উৎপত্তি হ'ব, তাত কেতিয়াও অপসংস্কৃতিয়ে বাস ল'ব নোৱাৰে, তাত কেতিয়াও নিগেটিভ এনাৰ্জি, নেতিবাচক শক্তি গা কৰি উঠিব নোৱাৰে, তাত কেতিয়াও ধ্বংস নহয়। সেয়া সদায় সৃষ্টি। প্ৰেম মানেই সৃষ্টি, প্ৰেম মানেই আনন্দ, প্ৰেম মানেই স্বৰ্গীয়, প্ৰেম মানেই প্ৰেৰণা, প্ৰেম মানেই জীৱনৰ সৰ্ব আনন্দৰ প্ৰাপ্তিৰ সুদা হয়। এই প্ৰেম কৃষ্ণৰ সৈতে হওক। আৰু একেবাৰে শেষত আমাৰ জীৱনত যিখিনি পাখণ্ড আচাৰ, বেয়া কাম, আচাৰ, এই যেতিয়া আপুনি মই সাধুৰ সংগ ল'ম, যেতিয়া ঈশ্বৰৰ কথা নিৰন্তৰ শুনিম, ঈশ্বৰৰ কথা ভাবিম, ঈশ্বৰৰ প্ৰেমত পৰিম, লাহে লাহে মোৰ শৰীৰৰ পৰা, মোৰ মনৰ পৰা, মোৰ ভাৱনাৰ পৰা বেয়াবোৰ আঁতৰি গৈ থাকিব। আৰু বেয়াবোৰ যেতিয়াই আঁতৰি যাব, তেতিয়াই আপুনি মই মানুহৰ পৰা, নৰৰ পৰা নৰোত্তম হ'ম, মানুহৰ পৰা সেৱক হ'ম। আৰু এই জনতাৰ কাষেৰে জনাৰ্দনৰ কাষলৈ যাম, নৰসকলক সাক্ষী কৰি নাৰায়ণৰ সেৱক বা দাস হ'ব পাৰিম। আৰু এইখিনি যদি আপুনি মই কৰিব পাৰিছোঁ, এই ভাগৱত অনুষ্ঠান আয়োজনৰ সাৰ্থকতা ইয়াতেই সৃষ্টি হ'ব। এইখিনি যদি আমাৰ মা, আমাৰ দেউতাই কৰিব পাৰিছে, আমাৰ নামঘৰ ভাগৰ চৈতন্য হৈ থকাৰ সাৰ্থকতা ইয়াতেই সৃষ্টি হ'ব। এইখিনি যদি আমি সকলোৱে একত্ৰিতভাৱে কৰিব পাৰিছোঁ, আমাৰ সমাজখনে যদি নতুন পুৰুষক এই শিক্ষা দিব পাৰিছোঁ, তেতিয়াহে মহাপুৰুষ শংকৰদেৱে বিচৰা এইখন বৰ অসম, মানুহৰ অসম, প্ৰেমৰ অসম প্ৰতিষ্ঠা হ'ব। এইখিনি কথাকেই আজিৰ এই পবিত্ৰ ভাগৱতত চন্দ্ৰবংশৰ বিৱৰণৰ শেষান্তত আপোনালোকলৈকে আগবঢ়াই এইজন সেৱকে আপোনালোকৰ দৰে মহন্তসকলৰ পৰা আমি অকণমান বিদায় ল'বৰ বাবে অনুমতি বিচাৰিছোঁ। আচলতে আজিৰ পৰা মাত্ৰ 20 দিনৰ পূৰ্বে আমাৰ এটি জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছে। চিকিৎসকৰ বিধান অনুসৰি মই মাটিত বহি থকাটো অনুচিত। আৰু ইতিমধ্যে মোক চিলনীকেইটাই কৈ আছে যে তই উঠিবলগীয়া হৈছে। গতিকে একান্ত ইচ্ছা থকা সত্ত্বেও আপোনালোকৰ দৰে মহন্তসকলক আমি বৰ দীঘলীয়াকৈ সময় দিব নোৱাৰিলোঁ। গতিকে আমি আপোনালোকৰ পৰা অকণ বিদায় ল'ব লাগিব, কাৰণ ইয়াৰ পিছৰ যিটো কাহিনী আৰম্ভ হ'ব, এই কাহিনীটো বৰ দীঘলীয়া কাহিনী, আমি শেষ কৰিবগৈ নোৱাৰিম। আৰু এটা কাহিনী আৰম্ভ কৰি আধাতে থৈ যোৱাটো বৰ কষ্টকৰ আৰু বেদনাদায়ক বিষয়। গতিকে মই আয়োজকসকলৰ প্ৰতি, আমাৰ ভকতসকলৰ পৰা আন্তৰিকতাৰে অনুৰোধ বিচাৰিছোঁ। অৱশ্যে বেছি দীঘলীয়া সময় বহি থাকিবলৈ অসুবিধা, আমি কৈছোঁৱেই 20 দিনৰ পূৰ্বে মোৰ গ'ল্ড ব্লাডাৰ অপাৰেশ্যন হৈ গৈছে। গতিকে মাটিত বহি থকাত অকণ অসুবিধা পাইছোঁ বেছি সময়। আৰু আজিৰ দিনটো মই গাড়ীতেই আছোঁ, হোজাইৰ পৰা মই আছোঁ। কালি গোটেই নিশা মোৰ এজন বন্ধুৰ লগত নাৰ্ছিঙত আছিলোঁ হোজাইত। গতিকে যথেষ্ট পৰিশ্ৰম হৈছে। আজি দুপৰীয়াই মই আপোনালোকৰ মাজলৈ অহাৰ কথা আছিল, কিন্তু মই কমিটিৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা বিচাৰিছোঁ। মই আহিম বুলি কোৱা সময়ছোৱাত আপোনালোকৰ মাজত উপস্থিত হ'ব নোৱাৰিলোঁ। শেষান্তত মই মোৰ মাসকল, মই মোৰ দেউতাসকল, বৃহত্তৰ বৰ ৰাইডিঙাবাসী ৰাইজলৈ আকৌ অনুৰোধ জনাইছোঁ। কেৱল বছৰৰ 3 দিনৰ বাবে ভাগৱত পাঠ নহয় মা, কেৱল বছৰৰ বিহুকেইটাত সেৱা এভাগ পাতিবৰ কাৰণে মানুহৰ ঘৰত, আমাৰ গৃহস্থী ঘৰত প্ৰসংগ এভাগ পাতিবৰ কাৰণে ভাগৱত কীৰ্তন, দশম, ঘোষাৰ চৰ্চা নহওক। আমাৰ নতুন পুৰুষক ভাগৱতৰ সংস্কৃতিটোৰ সৈতে নিৰন্তৰ জড়িত কৰাবৰ বাবে নামঘৰ সমিতিয়ে হওক, ভাগৱত পাঠ উদযাপন সমিতিয়ে হওক, মই আপোনালোকক অনুৰোধ জনাইছোঁ, সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে আমাক একত্ৰিত কৰি ৰাখক। আমাৰ ব্যক্তিগত বিশ্বাস, মানুহ হিচাপে আমাক একত্ৰিত কৰি ৰখাত সমাজৰ আটাইতকৈ শক্তিশালী উপাদানটোৱেই হৈছে সংস্কৃতি। ৰাজনীতিয়ে আমাক পৃথক কৰি পেলায়।
ধৰ্মই আমাৰ মাজত ভাগ ভাগ কৰি পেলাইছে, অৰ্থনৈতিকে আমাৰ মাজত শাসক আৰু শোষক শ্ৰেণী সৃষ্টি কৰি পেলাইছে। কিন্তু সংস্কৃতি এনেকুৱা এটা বিষয় যিয়ে আমাক সদায় একত্ৰিত কৰি তোলে, নহয়নে বাপ? এই সংস্কৃতিটো, ভাগৱত সংস্কৃতিটোৰ কাৰণে আজি আমি সকলোৱে ইয়াত নিজস্ব পন্থ বৰ্ণ সকলো পৰিহাৰ কৰি বয়সৰ শিশু কিশোৰ কিশোৰী যুৱক যুৱতী আবাল বৃদ্ধ বনিতা এই চাৰিটা প্ৰজন্ম একত্ৰিত হৈ ইয়াত বহিব পাৰিছোঁ। আৰু এই গোটেইখিনি কৰিবৰ বাবে নামঘৰতকৈ শ্ৰেষ্ঠ উপাদান আৰু অসমত একো নাই নাই নাই। আমাৰ জাতিটো সাংস্কৃতিকভাৱে ইমান শক্তিশালী হৈ আছে আৰু আমাক সাংস্কৃতিকভাৱে একত্ৰিত কৰি ৰাখিব পৰা যায়। গতিকে মই ভাগৱত পাঠ উৎসৱ উদযাপন সমিতি, নামঘৰ সমিতি তেখেতসকললৈ এখনি দৰখাস্ত আগবঢ়াইছোঁ যে আমাক জাতিটোক, এই আমাৰ গাঁওখনৰ ভৱিষ্যতক, এই উঠি অহা নতুন কিশোৰ কিশোৰীসকলক অন্ততঃ সপ্তাহত এদিন হ'লেও নামঘৰত একত্ৰিত কৰাওক। কেৱল ভাগৱত শুনিবৰ বাবেই নহয়, ছবি আঁকাৰো এদিন ক্লাছ হওক, তেখেতসকলৰ সৈতে হেৰাই যোৱা খেল ধেমালিবোৰো এদিন চৰ্চা হওক, তেখেতসকলৰ সৈতে নাটকৰো চৰ্চা হওক, তেখেতসকলৰ সৈতে গণিতৰ ধেমালিবোৰো হওক, তেখেতসকলৰ সৈতে নৃত্যৰো হওক, সংগীতো হওক, সাহিত্যও হওক, তেখেতসকলৰ সৈতে জেওৰা জপনা দিয়া শিক্ষাটোও হওক, লাগিলে কলপাতৰ দৌলা বনোৱা শিক্ষাটোৱেই হওক। মুঠতে আমাৰ নতুন পুৰুষক যদি আমি সংস্কৃতিৰ দ্বাৰা আজি একত্ৰিত নকৰোঁ, আজিৰ আমাৰ বৰ্তমান, আমাৰ ভৱিষ্যত সুন্দৰ, বৰ্তমান হাহাকাৰ আৰু ভৱিষ্যত কিন্তু অন্ধকাৰ হ'বলৈ গৈ আছে, নহয়নে মা? আমাৰ ভৱিষ্যত অতীত সুন্দৰ আছিল, আমাৰ বৰ্তমানটো এতিয়া হাহাকাৰ পৰিস্থিতি। এই হাহাকাৰ পৰিস্থিতিটোক যাতে ভৱিষ্যতত অন্ধকাৰ কৰিবলগীয়া নহওক, তাৰ বাবে মই আপোনালোকৰ দৰে মহন্তসকলৰ ওচৰত শিৰ থৈ সেৱা জনাই এই আবেদন আগবঢ়াইছোঁ। আমাৰ প্ৰত্যেকজন সন্তান সংস্কাৰী হওক, স্কুলীয়া শিক্ষাৰে আমাৰ সন্তানসকল শিক্ষিত হওক, কিন্তু মনত ৰখা ভাল, মই নতুন পুৰুষক কৈছোঁ, স্কুলৰ চাৰ্টিফিকেটখনে এটা চাকৰি দিব পাৰিব, স্কুলৰ চাৰ্টিফিকেটখনে আমাক অকণ শিক্ষা দিব, কিন্তু পূৰ্ণাংগ মানুহ হিচাপে, ব্যক্তি হিচাপে আমাক প্ৰতিষ্ঠা কৰিব পৰাকৈ স্কুলীয়া শিক্ষাৰ চাৰ্টিফিকেটখনে কিন্তু একমাত্ৰ সম্বল নহয়। আমাক গাঁৱৰ শিক্ষা লাগিব, মানুহৰ শিক্ষা লাগিব, সংস্কৃতিৰ শিক্ষা লাগিব, সাহিত্যৰ শিক্ষা লাগিব, শিল্পৰ শিক্ষা লাগিব, কলাৰ শিক্ষা লাগিব, প্ৰকৃতিৰ সৈতে প্ৰেম কৰিব পৰাৰ শিক্ষা লাগিব, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, আমি মানুহক ভাল পোৱাৰ শিক্ষা ল'ব লাগিব। আমাৰ অন্তৰত, আমাৰ জীৱনত এতিয়া আটাইতকৈ কমি যোৱা বিষয়টোৱে হৈছে আমি আনক ভাল পাবলৈ লাহে লাহে হেৰুৱাই পেলাইছোঁ। মই কেৱল এটা ল'ৰা, এজনী ছোৱালীয়ে কেৱল এটা ল'ৰা, কেৱল নিজৰ মাক দেউতাক, এই সৰু পৰিয়ালটোৰ মাজতে আমি প্ৰেমৰ সংজ্ঞাটোক সীমাবদ্ধ কৰি পেলাইছোঁ। প্ৰেমৰ সংজ্ঞাটোৰ বিশালতাক অকণমান বিয়পাই দি আমি মানুহে মানুহক ভাল পাবলৈ কৃষ্ণদেৱে, শংকৰদেৱে কৃষ্ণ সংস্কৃতিয়ে যিটো শিক্ষা দিছিল, সেই ভাগৱতে আপোনাক মোক যিটো শিক্ষা দিছে, আধুনিক বিশ্লেষণ, বিজ্ঞানসন্মত বিশ্লেষণেৰে ভাগৱতক আমাৰ নতুন পুৰুষৰ মাজলৈ উলিয়াই লৈ যাওঁ আহক। নতুন পুৰুষৰ মাজত ভাগৱতৰ দৰ্শনসমূহ বিজ্ঞানসন্মত চিন্তা চেতনাৰে উলিয়াই লোৱাৰ দায়িত্ব আমাৰ অগ্ৰজসকলে গ্ৰহণ কৰক। নতুন পুৰুষসকলে আগুৱাই আহক। এইখিনি আবেদনৰে মোৰ সন্মুখত উপস্থিত প্ৰতিগৰাকী মহানুভৱলৈ মই পুনশ্চ সেৱা কৃতজ্ঞতা জনাইছোঁ। ইমান পৰে আপোনালোকৰ সৈতে কৃষ্ণ কথা আলাপ আলোচনা কৰি থাকোঁতে আমাৰ বাক্যে বচনে কথনে মথনে আলোচনাত কৌটি কৌটি অপৰাধ, আমাৰ সমস্ত অপৰাধ আপোনালোকৰ দৰে মহন্তসকলে যদি ক্ষমা নকৰে, গোসাঁই ঈশ্বৰে মোক কেৰাহী কৰি চাব। মই সন্মানীয় বাপ বান্ধৱ, আই মাতৃ, যুৱক যুৱতী সমস্তকে সেৱা জনাইছোঁ। আপোনালোকে আমাৰ সমস্ত অপৰাধৰ ক্ষমা প্ৰাৰ্থনা দৰখাস্তখন গ্ৰহণ কৰক। লগে লগে আজিৰ এই অনুষ্ঠানটিত ইমান আন্তৰিকতাৰে ২.৫ ঘণ্টাৰো অধিক সময় আপোনালোকে আমাৰ কথাখিনি শ্ৰৱণ কৰি আমাক যি সাহস যোগালে আমি কৃতজ্ঞতা জনাইছোঁ। প্ৰতিগৰাকী সন্মানীয় পাঠকে অশেষ ধৈৰ্যৰে বিৰতি লৈ আমাক কথা ক'বলৈ যিকণ সুযোগ দিলে, মই প্ৰতিগৰাকী পাঠকৰ চৰণত কৃতজ্ঞতা জনাইছোঁ। পোহৰ আৰু মাইক্ৰফোনৰ অপাৰেটৰ দুজনলৈ ধন্যবাদ জনাইছোঁ আপোনালোকৰ সৈতে কথাখিনি ক'বলৈ সুযোগ দিয়াৰ বাবে। আৰু একেবাৰে শেষত ভাগৱত উদযাপন সমিতিয়ে আপোনালোকৰ দৰে একান্ত ভকতসকলৰ দৰ্শন পোৱাৰ যি সুযোগ আমালৈ আগবঢ়ালে, মই উদযাপন সমিতিলৈ কৃতজ্ঞতা জনাই আপোনালোকৰ আগ্ৰহক মই অমান্য কৰি অসুবিধাবশতঃ আমি আসনৰ পৰা বিদায় লৈছোঁ। আৰু বিদায় লোৱাৰ পৰত ঘৰলৈ লৈ যাবলৈ ঘৰমুৰি পাঠ হিচাপে এটা মাত্ৰ আশীৰ্বাদ বিচাৰিছোঁ। দৈৱকী পুত্ৰ মাত্ৰ হৌক মোৰ ৰতি, তান গুণ মাত্ৰ
মতি হে সাধুজন মোক দিয়া এক বৰ জন্মে জন্মে হওঁ যেন কৃষ্ণৰ কিংকৰ হে সাধুজন মোক দিয়া এক বৰ জন্মে জন্মে হওঁ যেন কৃষ্ণৰ কিংকৰ হৰে ৰাম ৰাম সৰ্ব অপৰাধ মৰিখন গুৰুদেউ নাম ভকত চাৰি বস্তুৰ অভয়চৰণ বিচাৰো স্থান জয় গুৰু।